নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰান্ধিছিলোঁ মই কলপচলাৰ চব্জি আৰু কেনেকৈ ৰান্ধিছিলোঁ আপোনালোকক তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু সেয়েহে ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাওঁ ব'লক। এইফালে মই পচলাখিনি ভালদৰে কাটি ল'লোঁ আৰু তাত অলপ মচুৰ দাইল কেইটামান ধুই ৰাখি দিছিলোঁ। এইফালে আলু, ৰচুন, আদা আৰু পিঁয়াজ, এইখিলা তেজপাত আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে তাত মই অলপ তেল দি দিলোঁ। আৰু দেখিছে নহয়, তেলৰ পৰিমাণ বেছিও দিয়া নাই, অলপ কমেই দিছোঁ। তাত তেজপাত এখিলা দি দিলোঁ, অলপ কাটি থোৱা পিঁয়াজ আছিলে সেয়াও মই তাত দি দিছোঁ। আৰু ইয়াতে দি দিছোঁ মই ৰচুন আদাখিনি, যোনখিনি মই খুন্দি ৰাখি দিছিলোঁ সেইখিনি দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি আছোঁ যেতিয়ালৈকে ব্ৰাউন কালাৰ হৈ নাযায় আৰু তাৰ পৰা এটা ইমান ধুনীয়া গোন্ধ আহে। আৰু সেই গোন্ধটো অহাৰ লগে লগে ভাজি থাকিব লাগিব। আৰু তাত মই এটা সৰু জলকীয়া এটা দি দিছোঁ, কাৰণ জলকীয়াটো মই ফালি দিয়া নাই দেই, গোটাকেই দি দিছোঁ। যিহেতু অলপ জ্বলা হ'লে খাব নোৱাৰে দেউতাই, সেয়েহে গোটাকেই দি দিছোঁ। আৰু এইফালে পিঁয়াজখিনি, ৰচুন আদাখিনি ধুনীয়াকৈ হৈ গ'ল ভাজি পেলাই। আৰু ইয়াতে মই দি দিলোঁ পচলাখিনি। তাৰ পাছত দি দিছোঁ দাইল, যিখিনি দালি মই আগতে ধুই ৰাখি দিছিলোঁ। আৰু সেয়ে মচুৰ দাইলখিনি দি দিছোঁ। আৰু লগতে আলু পিছে বেছি দিয়া নাই দেই। আৰু আলুখিনি আপোনালোকে বইল কৰি ল'বও পাৰে, কোনো কথা নাই। মই যিহেতু বইল কৰা নাই আৰু তাতে একেলগে দি দিছোঁ। তাৰ পাছত ভালদৰে লৰাই আছোঁ। আৰু ইয়াতে মই দি দিছোঁ হালধি, তাৰ পাছত নিমখ। হালধি আৰু নিমখ আপোনালোকে নিজৰ পৰিমাণৰ জোখমতে দিব পাৰে। আৰু তাৰ পাছত ধুনীয়াকৈ লৰাই আছোঁ। তাৰ পাছতে অলপ লৰাই হোৱাৰ পাছতে মই অলপ সময় ঢাকি ৰাখি দিছোঁ। আৰু অকণমান ঢাকি ৰাখি দিয়াৰ পিছত আকৌ উদঙাই অলপ লৰাই দিছোঁ, কাৰণ যেতিয়া অকণমান লাগি ধৰা লেখীয়া দেখিছে নহয়, অলপ লাগি ধৰিছে। আৰু তেতিয়া মই অলপ পানী দি দিছোঁ। আৰু আপোনালোকে পানীখিনি গৰম কৰিও দিব পাৰে, নহ'লে চেঁচা পানীও দিব পাৰে। মই কিন্তু চব্জি কিবা কিবি ৰান্ধিলে গৰম পানীহে দিওঁ, কাৰণ ঠাণ্ডা পানী দিলে অলপ হেৰিয়া লেখীয়া লাগে। সেয়েহে পানীটো পৰাপক্ষত আপোনালোকে গৰম কৰিয়ে দিব। আৰু এয়া পানী অকণমান দি আকৌ লৰাই পেলাই ধুনীয়াকৈ ঢাকন মাৰি দিছোঁ। পানীখিনি একেলগে দিয়া নাই, অলপকৈহে দি আছোঁ। অলপ দিছোঁ, আকৌ লৰাই আকৌ ঢাকনাখন মাৰি দিছোঁ। তেনেকৈ মই অলপকৈ পানীখিনি দি আছোঁ। তাৰপিছত এয়া দেখিছে নহয়, পানীখিনি শুকাই গৈছে। তাত অকণমান আকৌ লাগি ধৰা লেখীয়া হৈছে। আৰু এতিয়া মই ইয়াত আকৌ অলপ পানী দি দিম। আৰু পানী কিমান কি দিয়ে আপোনালোকে জোখমতে দিব এতিয়া। আৰু যিহেতু মই ভাতৰ লগত চব্জিখন খাম, সেয়েহে পানীৰ পৰিমাণ অকণমান বেছি দিছোঁ। আৰু ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিছোঁ। এইফালে আলুখিনি সিজিলে নাই চাইছোঁ, আলুটো সিজা নাই, সেয়েহে আৰু অলপ পানী দি ধুনীয়াকৈ আকৌ ঢাকনখন লগাই ৰাখি দিছোঁ। পানীখিনি একেকোবে দি দিলে চব্জিখিনি খাবলৈ ইমান ভাল নহয়। আৰু সেয়েহে অলপকৈ দি লৰাই থাকিব লাগে। আৰু অকল পচলা বুলিয়ে নহয়, যিকোনো চব্জি ৰান্ধিলে পানীটো পৰিমাণটো অলপকৈ দি থাকিব লাগে। তাৰপাছতে এইফালে মই আকৌ ঢাকনাখন মাৰি দিলোঁ। তাৰপাছতে এয়া ঢাকনাখন আকৌ আঁতৰাই চাইছোঁ, ধুনীয়াকৈ সিজি গ'ল, আলু সিজিলে। আৰু ইমানটো পৰিমাণতে মই ৰাখি দিম, যিহেতু মই আগতেই কৈছিলোঁ ন ভাতৰ লগত খাম বুলি। আৰু আপোনালোকে ভাতৰ লগতো খাব পাৰিব, নাইবা ৰুটিৰ লগতো খাব পাৰিব, কোনো কথা নাই, যিহৰ লগত খায়। কিন্তু খাবলৈ সঁচাকৈ বহুত সোৱাদ হৈছিলে। আৰু সাধাৰণতে আমি পচলাটো খাবই লাগে নহয় জানো, ইউৰিক এচিডৰ কাৰণেও পচলাটো ভাল। এয়া দেখিছে নহয়, মোৰ আলু সিজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি ধুনীয়াকৈ ৰাখি দিম।
মই এতিয়া গেছটো অফ কৰি ধুনীয়াকৈ এখন কাঁহীত বাতি এটাত ভাজিখিনি মই উলিয়াই ল'লোঁ। এয়া দেখিছে নহয় বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন।